গুৱাহাটী বিশ্ববিদ্যালয় 2025 বৰ্ষৰ স্নাতক পৰীক্ষাৰ ফলাফলত নাম খোলাৰ বৰলাঘাটত উজলিল পাৰ্থজ্যোতি চহৰীয়া। সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয় 2025 বৰ্ষৰ স্নাতক পৰীক্ষাৰ ফলাফলত দৰং মহাবিদ্যালয় তেজপুৰৰ পৰা 5টাকৈ বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পাবলৈ সক্ষম হোৱা 6গৰাকী পৰীক্ষাৰ্থীৰ অন্যতম পাৰ্থজ্যোতি চহৰীয়াই নতুনকৈ অন্তৰ্ভুক্ত হোৱা চিপাজাৰ সমষ্টিৰ অন্তৰ্গত নামখোলা বৰলাঘাট গাঁৱৰ পিতৃ গুণেন্দ্ৰ চহৰীয়াৰ মাতৃ জেউতি চহৰীয়াৰ প্ৰথম পুত্ৰ পাৰ্থজ্যোতি চহৰীয়া। হিন্দী বিষয়ত 8.32 পইণ্ট নম্বৰেৰে প্ৰথম স্থান লাভ কৰি বৃহত্তৰ নামখোলা অঞ্চললৈ সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় জাৰগাঁও হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ পাৰ্থজ্যোতি চহৰীয়াই। আজি নামখোলা আঞ্চলিক বিৰলাচিত সেনাৰ সভাপতি ধৰ্মেন্দ্ৰ চলিহা, সচিব জিতপল কলিতা, কালজুৰি গাঁৱৰ গাঁও ভিডিপি মেম্বাৰ হীৰকজ্যোতি কলিতা, সমাজসেৱক দেৱেশ্বৰ বৰুৱা, আঠিয়াবাৰী গাঁৱৰ নৱনিৰ্বাচিত ৱাৰ্ড সদস্য কুলদীপ বৰুৱাৰ লগতে বিভিন্ন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত নামখোলা আঞ্চলিক বিৰলাচিত সেনাৰ বিষয়ববীয়াসকলে পাৰ্থজ্যোতি চহৰীয়াক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অন্যহাতে ভৱিষ্যতে এজন ভাল ব্যক্তি হোৱাৰ পৰিকল্পনা কৰি ৰাইজৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে পাৰ্থজ্যোতি চহৰীয়াই। নামখোলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন AIN লাইভ। নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্থজ্যোতি চহৰীয়া। মোৰ দেউতাৰ নাম শ্ৰীযুত গুণেন্দ্ৰ চহৰীয়া, মোৰ মাৰ নাম শ্ৰীযুতা জেউতি চহৰীয়া আৰু মোৰ ভাইটিৰ নাম শ্ৰী হৰ্ষৰাজ চহৰীয়া। মই 2025 বৰ্ষৰ স্নাতক পৰীক্ষাত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা দৰং কলেজ তেজপুৰৰ পৰা হিন্দী বিষয়ত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। এইখিনি যাত্ৰাত মোক কলেজৰ ছাৰহঁতে হওক, বন্ধু বান্ধৱীহঁতেই হওক বহুত সহায় কৰিছিল। মা দেউতায়ো বহুত মোক কষ্ট কৰি পঢ়ুৱাইছিল। তেওঁলোকৰ বাবে মই এইখিনি হ'ব পাৰিছোঁ। সেইবাবে মই তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যাতে মই আৰু ভৱিষ্যতে সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি হ'ব পাৰোঁ, তাৰে আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। অনুভৱটো ভালেই বাৰু, বেয়া নহয়। কিমান সময় পঢ়া শুনা কৰিছিল? এনেই পঢ়া শুনাৰ কোনো টাইম টেবুল নাছিল। যিখিনি মানে পঢ়িছিলোঁ, মানে টপিকটো ভালদৰে বুজি উঠিছিলোঁ, তাৰপিছত সেনেকৈ পঢ়িছিলোঁ। ইমান পঢ়া নাছিলোঁ। কিমান পাৰ্চেণ্ট পাইছিলে? মই এইবাৰ 8.32% পাবলৈ সক্ষম হৈছোঁ, মানে পইণ্ট। পৰিকল্পনা কেনেকুৱা? ভৱিষ্যতে এজন যাতে সমাজৰ ভাল ব্যক্তি হ'ব পাৰোঁ, সেইটোৱে বিচাৰোঁ। হয়, পিছত মই মাষ্টাৰ্ছ কৰিম বুলি ভাবিছোঁ। হয়, ৰাইজৰ আশীৰ্বাদখিনি আৰু ক'বলৈ কথা জনাব। হয়, আচলতে আমি আজি সঁচাকৈয়ে বৰ অতিকৈ গৌৰৱান্বিত। গুণেন্দ্ৰ চহৰীয়াদেৱৰ ডাঙৰ ল'ৰা পাৰ্থজ্যোতি চহৰীয়াই যি আমাৰ মাজলৈ গৌৰৱ কঢ়িয়াই আনিছে, যে তেখেতে স্নাতক পৰীক্ষাত প্ৰথম স্থান দখল কৰিছে হিন্দী বিষয়ত দৰং কলেজৰ পৰা। এইটো আচলতে আমি অতিকৈ মানে সুখী। আৰু লগতে তেখেতসকলৰ মাক দেউতাকলৈও তেখেতসকলৰ মাক দেউতাক ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ কষ্টৰ ফলটো আজি তেওঁলোকে পাইছে, বা এই বৃহত্তৰ অঞ্চললৈ, নামখোলা অঞ্চললৈ বা বৰলাঘাট গাঁৱলৈ যি মানে গৌৰৱ আনিছে, তেওঁলোকৰ মাক দেউতাকৰো নিশ্চয় অকণমান হ'লেও মানে তাৰ ভাগ আছে। আৰু আমি বিৰলাচিত সেনা নামখোলা আঞ্চলিক সমিতিৰ ফালৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ। আজি আমি তেখেতসকলৰ ঘৰত বাসগৃহত উপস্থিত হ'লোঁ, হৈ তেখেতসকলক আমি যৎকিঞ্চিত সম্বৰ্ধনা বা তেখেতক যি সন্মানৰ যোগ্য, সেই সন্মান আমি তেওঁক যাচিছোঁ। আৰু তেখেতে ভৱিষ্যতৰ দিনত এই অঞ্চলৰ হৈ যাতে এজন ভাল সুনাগৰিক হৈ তেখেতে আমাৰ অঞ্চললৈ আৰু সুনাম কঢ়িয়াই আনে, সেয়া আমাৰ প্ৰাৰ্থনা। আৰু তেখেতৰ ভৱিষ্যত জীৱনত আমি যাতে আগলৈ আৰু উৎসাহিত হ'ব পাৰোঁ, আৰু তেখেতেও আমাক উৎসাহিত কৰিব পাৰে, সেয়া মোৰ কামনা। ধন্যবাদ। জয় অসম। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।